অসম আৰক্ষীৰ বৃহৎ সাফল্য অৱশেষত আৰক্ষীৰ জালত অশোক গোয়েলৰ হত্যাকাৰী গোৱালপাৰাত দেওবাৰে দুৰ্বৃত্তৰ হাতত প্ৰাণ গৈছিল ব্যৱসায়ীগৰাকী পুত্ৰৰ সন্মুখতে দুৰ্বৃত্তই প্ৰাণ লৈছিল ব্যৱসায়ী অশোক গোয়েলক ইতিমধ্যে চাৰিজনীয়া ডকাইতৰ দলটোৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ অসম আৰক্ষীৰ বৃহৎ সাফল্য অৱশেষত আৰক্ষীৰ জালত অশোক গোয়েলৰ হত্যাকাৰী গোৱালপাৰাত দেওবাৰে দুৰ্বৃত্তৰ হাতত প্ৰাণ গৈছিল ব্যৱসায়ীগৰাকীৰ পুত্ৰৰ সন্মুখতে দুৰ্বৃত্তই প্ৰাণ লৈছিল ব্যৱসায়ী অশোক গোয়েলৰ চাৰিজনীয়া ডকাইতৰ দলটোৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জাহিদুল ইছলাম নামৰ ডকাইতটোক ঘটনাত ব্যৱহাৰ হোৱা বাহনখনৰ চালক আছিল জাহিদুল ইছলাম আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে গোৱালপাৰাত দেওবাৰৰ দিনটোত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল আৰু এগৰাকী ব্যৱসায়ীয়ে আততায়ীৰ গুলিত প্ৰাণ হেৰুৱাব লগা হৈছিল যাৰ পিছতে সমগ্ৰ গোৱালপাৰাতে এক শোকৰ চাপৰা দেখিবলৈ পোৱা গৈছিল আৰু আমি যেহেতু জনাইছিলো যে ইতিমধ্যে পুত্ৰৰ সন্মুখতে পিতৃক গুলিয়াই হত্যা কৰিছিল দুৰ্বৃত্তই চাৰিজনীয়া দুৰ্বৃত্তৰ এটা দলে পুত্ৰৰ সন্মুখতে পিতৃক হত্যা কৰিছিল আৰু ইতিমধ্যে এই ঘটনা সংঘটিত হৈ যোৱাৰ পিছতে সমগ্ৰ গোৱালপাৰাত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল কিয়নো গোৱালপাৰা এগৰাকী সফল ব্যৱসায়ী ৰূপে পৰিগণিত হৈছে ব্যৱসায়ী ৰূপে আছিলে অশোক গোয়েল আৰু ইতিমধ্যে অশোক গোয়েলৰ হত্যাকাণ্ড এতিয়া ন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ সেই চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৰ এজনক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ ঘটনা সংঘটিত হোৱা দিনৰ পৰা আৰক্ষীয়ে ইতিমধ্যে সষ্টম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে তদন্তৰ ওপৰত তদন্ত তেওঁলোকে চলাইছিলে আৰু অভিযান চলাইছিলে দুৰ্বৃত্তকেইজনৰ বিৰুদ্ধে আৰু ইতিমধ্যে আমি যিহেতু জনাইছোঁ পুত্ৰৰ সন্মুখতে পিতৃয়ে গুলিয়াই হত্যা কৰিছিলে আৰু পিতা পুত্ৰ দুয়োগৰাকী নিজৰ ঘৰমুৱা হৈ আছিলে তেওঁলোকে নিজৰ বাহনত আৰু ইতিমধ্যে ঠিক সেইখিনি সময়তে আন এখন বাহনে তেওঁলোকক আগচি ধৰিছিলে আৰু সেই বাহনখনত চাৰিগৰাকীকৈ দুৰ্বৃত্ত আছিল বুলি ইতিমধ্যে আৰক্ষী প্ৰশাসনে তথ্য সদৰি কৰিছে আৰু ইতিমধ্যে সেই সময়ছোৱাতে ইতিমধ্যে সেই আন বাহনখনত যিসকল দুৰ্বৃত্ত তাতে উপস্থিত হৈছিলে তেওঁলোকে অশোক গোয়েলৰ বাহনখনক আগচি ধৰিছিলে আৰু আগচি ধৰি কোনো কিছু কথা তৰ্ক বিতৰ্কত তেওঁলোক লিপ্ত হৈছিলে আৰু সেই তৰ্ক বিতৰ্কত লিপ্ত হৈ থকাৰ সময়তে ইতিমধ্যে শূন্য দূৰত্বৰ পৰা আন এগৰাকী দুৰ্বৃত্তই অশোক গোয়েলক লক্ষ্য কৰি ইতিমধ্যে গুলিয়াই হত্যা কৰিছিল আৰু সেই গুলি চলাওঁতে ইতিমধ্যে থিতাতে নিহত হৈছিলে ব্যৱসায়ী অশোক গোয়েল আৰু পুত্ৰৰ সন্মুখতে পিতৃক নিৰ্মমভাৱে হত্যা কৰিছিলে এই চাৰিজনীয়া দুৰ্বৃত্তৰ দলটো আৰু ইতিমধ্যে এই চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে অৰ্থাৎ ডকাইতৰ দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে সেই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা ইতিমধ্যে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু অভিযানৰ অন্তৰালত যিহেতু 4 দিন পাৰ হ'ল আৰু 4 দিনৰ পিছত ইতিমধ্যে এগৰাকী অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ধৃত অভিযুক্তগৰাকীৰ নাম জাহিদুল ইছলাম বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু জাহিদুল ইছলামক ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু চাৰিজনীয়া ডকাইতৰ দলটোৰ এজনক বৰ্তমান সেই অভিযুক্ত জাহিদুল ইছলামক বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু জানিব পৰা মতে ঘটনাত যিখন বাহন দুৰ্বৃত্তসকলে ব্যৱহাৰ কৰিছিলে সেই বাহনখনৰ চালকৰ ৰূপত আছিলে এই জাহিদুল ইছলাম আৰু ইতিমধ্যে জাহিদুল ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বৰ্তমান সময়ত ইতিমধ্যে জেৰা চলাই আছে তেওঁ আৰু ইতিমধ্যে হয়তো জাহিদুল ইছলামৰ পিছতে আন কেইগৰাকী যিসকল দুৰ্বৃত্ত আছে সেই দুৰ্বৃত্তসকলকো আৰক্ষীয়ে শীঘ্ৰে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আমি পুনৰ জনাইছোঁ যে অৱশেষত আৰক্ষীৰ জালত পৰিছে অশোক গোয়েলৰ হত্যাকাৰী এগৰাকী অভিযুক্ত আৰু ইতিমধ্যে সেই অভিযুক্তগৰাকী জাহিদুল ইছলাম বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু গোৱালপাৰাত দেওবাৰে দুৰ্বৃত্তৰ হাতত প্ৰাণ গৈছিলে গোৱালপাৰা ব্যৱসায়ী অশোক গোয়েলৰ মৃত্যু হৈছিলে দুৰ্বৃত্তৰ হাতত তেওঁক লক্ষ্য কৰি গুলী চালনা কৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত থিতাতে নিহত হ'ব লগা হৈছিলে সেই ব্যৱসায়ীগৰাকী আৰু পুত্ৰৰ সন্মুখতে দুৰ্বৃত্তই প্ৰাণ লৈছিলে ব্যৱসায়ী অশোক গোয়েলক পুত্ৰৰ সন্মুখতে পিতৃ অশোক গোয়েলক তথা ব্যৱসায়ী অশোক গোয়েলক ইতিমধ্যে আততায়ীয়ে গুলীয়াই হত্যা কৰিছিলে আৰু এই চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৰ এগৰাকী অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জাহিদুল ইছলাম নামৰ মূল ডকাইতটোক অৰ্থাৎ জাহিদুল ইছলাম নামৰ এগৰাকী ডকাইতক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু ঘটনাত ব্যৱহাৰ হোৱা বাহনখনৰ চালক ৰূপে আছিলে জাহিদুল ইছলাম অৰ্থাৎ ডকাইতৰ দলটোৱে যিখন বাহন ব্যৱহাৰ কৰিছিলে এই ঘটনাটোৰ সময়ত সেই ঘটনাটোত ব্যৱহাৰ হোৱা এই বাহনখনৰ চালকৰ ৰূপত আছিলে জাহিদুল ইছলাম আৰু ইতিমধ্যে জাহিদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান আন কেইগৰাকী দুৰ্বৃত্তৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকা দেখিব পোৱা গৈছে